Good morning, namaskar to all of you. আজি আমি ব্রিক্স যোগা অর্থাৎ আয়ঙ্গর যোগার বিষয়ত আমি আজি অকমান আলোচনা কৰিম আৰু কেইটামান আসন মই ডেমনস্ট্রেশন কৰি দেখাম আপোনালোকৰ ওচৰলে যোনটো যোগা আসন আমি যোনটো সাধাৰণতে যোনটো যোগা আসন কৰিব নোৱাৰো আমাৰ বিভিন্ন সমস্যাৰ কাৰণে আমি যোনটো যোগা কৰিব নোৱাৰো আসনবোৰ কৰিব নোৱাৰো সাধাৰণতে যোনটো আসনবোৰ কৰিব নোৱাৰো উদা হেল্প যোগা ব্রিক্স এটি যোগা ব্রিক্স বুলি কোৱা হয় বিভিন্ন ধৰণৰ যোগা ব্রিক্স বিভিন্ন সাইজত পোৱা যায় ৰেক্টেঙ্গল ৰাউন্ডেড আৰু ইয়াৰ সাইজ বিলাক বিভিন্ন ধৰণৰ থাকে যোনটো সবতকে ফেমাস যোনটো ৰেক্টেঙ্গুলাৰ ব্রিক্স আজি আমি চাম ৰেক্টেঙ্গল ব্রিক্স ইউজ কৰি ইয়াৰ সহায় যোগেদি আমি কেনেকৈ কোনটো আসন আমি কৰিব পাৰো আৰু কেনেকৈ আমাক এটো সহায় কৰে বিভিন্ন ধৰণৰ আসন আমি কৰিব পাৰো যোনটো আসন আমি সাধাৰণতে যোনটো কৰিব নোৱাৰো এইবিলাক আসন আমি কৰিব পাৰো ব্রিক্সে আমাক সহায় কৰে আমাক ইনক্লিনেশন দিব কাৰণে আমাক সহায় কৰে আৰু লগতে কেতিয়াবা আমাক এনেকৈ হয় কিছুমান আসন আমি ধৰক কৰিব নোৱাৰো উইথ দা হেল্প অফ ব্রিক্স উই ক্যান এবল টু ডু রাইট তো প্রথমে ব্রিক্স যোগা সবতকে আগত বিকেএস আইঙ্গর গুৰুৱে এটো আৰম্ভণি কৰিছিলে বিকেএস আইঙ্গৰ স্যার তেওঁ নিজৰ আইঙ্গৰ যোগা যোনটো হে কৰিলে আৱিষ্কাৰ কৰিলে মানে প্ৰায় আসনবোৰ তেওঁ ব্রিক্স ইউজ কৰি ব্যৱহাৰ কৰি তেওঁ আসনবোৰ কৰিছিল গতিকে এটো এটা বহুত পপুলাৰ আৰু বিখ্যাত এটা যোগা টেকনিক যোনটোৱে আমাৰ সহায় কৰে বিভিন্ন ধৰণৰ ৰোগৰ পৰা আমাক ধৰক আতৰত ৰাখিবৰ কাৰণে প্ৰিভেনশন কৰিবৰ কাৰণে আৰু যি সকল মানুহসকলৰ যে যাৰ বডি সাইজ বডি ফিগাৰ অকন মানে হকত বা অবেসিটি তেওঁলোকে ব্রিক্স ইউজ কৰি তেওঁলোকে যোগা কৰিব পাৰিব তো এই ভিডিওটো আৰম্ভ কৰাৰ আগত মই এটা ৰিকুৱেষ্ট কৰিছো আপোনালোকে যোনটো মোৰ কন্টেন্ট বিলাক চাই আছে আপোনালোকে অকল এন্টাৰটেইনিং পাৰপাছলৈ নাচাব আপোনালোকে যোনটো মই যোগাৰ আসন বিলাক দেখাই আছো এটো খুবেই আপোনালোকৰ কাৰণে বেনিফিশিয়াল হ'ব আপোনালোকে এই আসনবোৰ যদি চাই তেতিয়া আপোনালোকে ইয়াৰ পৰা বেনিফিট ল'ব পাৰিব আৰু আন মানুহ সকলকো আপোনালোকে দিব পাৰিব গতিকে ৰিকুৱেষ্ট কৰিছো আপোনালোকে যে আপোনালোকে অকল এন্টাৰটেইনমেন্ট পাৰপাছৰ কাৰণে নহয় হয়তো আপোনালোকে ইয়াৰ পৰা কিবা এটা শিকিবৰ কাৰণে আপোনালোকে এই ভিডিওখন আপোনালোকে চাব আৰু শেয়াৰ কৰিব আৰু লগতে এটা ৰিকুৱেষ্ট আছে যিমান ইয়ংষ্টাৰ্ছ আছে আজি দিনত তোমালোকে যোনটো আনপ্ৰডাক্টিভ যোনটো ভিডিওজ আমি চাওঁ আনপ্ৰডাক্টিভ ভিডিওজ চোৱাতকে এনেকুৱা নলেজেবল আৰু বেনিফিশিয়াল কন্টেন্টস বিলাক চালে তোমালোকে ইয়াৰ পৰা উপাৰ্জন কৰিব পাৰিবা তোমালোকৰ ভৱিষ্যতৰ কাৰণে বেছি ইটো লাভদায়ক হ'ব ৰাইট গতিকে আমি আৰম্ভ কৰো সবতকে আগত যে ফাৰ্স্ট অফ অল ইউ সি সুখাসন আমি এনেকা সুখাসন কৰি বহো বহুত মানুহ এনেকা কৰি বহিবৰ কাৰণে অসুবিধা হয় তেওঁলোকক গতিকে ইয়াত আমি যদি ব্রিক্স এটো যোনটো ব্রিক্স আমি যদি এনেকা কৰি দিম ইয়াত লাইক দিস তেতিয়া আমি আৰামত বহিব পাৰো আমি বিভিন্ন ধৰণৰ আসনবোৰ আমি কৰিব পাৰো আৰু প্ৰণায়ামবোৰ কৰিব পাৰো বহুত মানুহসকলক অসুবিধা হয় বহুত সময়লৈকে বহিব নোৱাৰে তেওঁলোকে ৰাইট এনেকা তলত বহিব নোৱাৰে এনেকা তলত বহি থাকিলে তেওঁলোকৰ ধৰক তেজ চলাচল বন্ধ হয় বা ভৰি ঝিনঝিনাই তেনে ধৰণৰ বিভিন্ন ধৰণৰ প্ৰবলেম থাকে গতিকে যদি আমি ব্রিক্সৰ সহায়েৰে আমি সুখাসনত এনেকা কৰি বহিব পাৰো তেতিয়া বহুত সময়লৈকে আমি বহি আমি প্ৰণায়ামবোৰ কৰিব পাৰো প্ৰণায়াম যেনিবা অনুলোম বিলোম প্ৰণায়াম হল কপালভাতি প্ৰণায়াম হল এইবোৰ প্ৰণায়াম আমি বহুত সময়লৈকে আমি কৰি থাকিব পাৰো ৰাইট গতিকে এটো ফাৰ্স্ট তাৰ পিছত আমি উত্থিত ত্ৰিকোণাসন কৰিম উত্থিত ত্ৰিকোণাসনত আমি কি কৰিম এটো বহুত মানুহসকলৰ ত্ৰিকোণাসন কৰোঁতে এনে সাধাৰণতে আমি ত্ৰিকোণাসন কেনেকা কৰো এনে কৰি কৰো আনন্দ আমি তলত দিও ৰাইট বহুত মানুহসকলৰ তেওঁলোকৰ প্ৰবলেম থাকে তেওঁলোকে এনেকে তললৈকে যাব নোৱাৰে इस तरह से पूरा नीचे तक नहीं जा पाते तो उनके लिए ये जो ब्रिक्स है दिस ब्रिक्स विल हेल्प ये ब्रिक्स के सहायता से इस तरह से ब्रिक्स को यहां पर रखकर इस तरह से कर सकते हैं लाइक दिस in this way you can able to do so it's so easy okay in this way in the right side Uttita Trikonasana
इस तरह से कर सकते हैं। ये बहुत इजी होता है, ये सहज सकलोৱে কৰিব পাৰিব। শকত মানুহ মহিলাসকল কিছুমান হাউচৱাইফ তেওঁলোকৰ যাৰ ওজন বেছি হৈ গৈছে তেওঁলোকে টান টান আসনবোৰ কৰিব নোৱাৰে, ত্ৰিকোণাসন কৰিব ইচ্ছা আছে, তেওঁলোকৰ বেলি ফেট সাইডৰ বেলি ফেট কমাবৰ কাৰণে ত্ৰিকোণাসন খুবেই ভাল, কিন্তু তেওঁলোকে কৰিব নোৱাৰে। গতিকে তেওঁলোকে এনেকুৱা ব্ৰিক্স, ইয়াৰ লগত আৰু ডাঙৰ এটা ব্ৰিক্সো পোৱা যায়, এইটো সাইজ অকণ সৰু, ইয়াতকে ডাঙৰ ব্ৰিক্সো পোৱা যায়। এনেকুৱা ডাঙৰ ব্ৰিক্স তেওঁলোকে লৈ প্ৰেক্টিছ কৰিব পাৰিব। তো আপোনালোকে এমাজন ফ্লিপকাৰ্টত আপোনালোকে এইটো পাই যাব, আপোনালোকে তাৰ পৰা মগাই ল'ব, এনেকৈ কৰি কৰিব পাৰিব, ৰাইট। তাৰপিছত অৰ্ধ চন্দ্ৰাসন, অৰ্ধ চন্দ্ৰাসন আমি কৰিব পাৰিম এনেকৈ কৰি। like this, बहुत इजी है। কিছুমান মানুহৰ এনেকে হাত এনেকে দিব নোৱাৰি, ৰাইট, এনেকে দিব নোৱাৰি, এনেকে কৰিব নোৱাৰি। গতিকে অৰ্ধচন্দ্ৰাসন তেওঁলোকে এনেকে ইয়াৰ পৰা এনেকে কৰি এনেকে কৰিব পাৰিব, ঠিক আছে। তাৰপিছত আমি নেক্সট কৰিম প্ৰবৃত্ত ত্ৰিকোণাসন, এইটো চাই ল'ব ভালকে। তাৰপিছত পৰিৱৰ্ত ত্ৰিকোণাসন আমি কৰিম। পৰিৱৰ্ত ত্ৰিকোণাসনত কেনেকুৱা কৰিম আমি এইটো চাম। ব্ৰিক্স এনেকুৱা আছে, ইয়াত আছে। তাৰপিছত আমি ত্ৰিকোণাসন এনেকৈ কৰি আছিলোঁ। প্ৰবৃত্ত ত্ৰিকোণাসনত আমি কি কৰিম, হাত বাওঁ হাত এনেকৈ লৈ যাম, সোঁ হাত এনেকৈ ল'ম, তাৰপিছত বাওঁ হাত আমাৰ ওপৰত এনেকৈ। বহুত মানুহে এই প্ৰবৃত্ত আসন কৰোঁতে একচুৱেলি প্ৰবৃত্ত আসন এনেকৈ কৰিব লাগে, এইটো চাওক, এইটো হ'ল প্ৰবৃত্ত ত্ৰিকোণাসন। কিন্তু বহুত মানুহে ইয়ালৈকে হাত নাযায়, ভৰি এনেকৈ কোচ খাই যায়, এনেকৈ কৰি এনেকৈ হয় বা এনেকৈ কৰে, গতিকে বহুত ৰং পজিশ্যন হয়। গতিকে এই সহায়েৰে, এইটো ব্ৰিক্সৰ সহায়েৰে, এইটো চাওক, ব্ৰিক্স মই ইয়াত দিলোঁ, ব্ৰিক্স ইয়াত হাত থলোঁ ইয়াত, তাৰপিছত এনেকৈ কৰিলোঁ, ইজি, সকলোৱে কৰিব পাৰিব, সহজে কৰিব পাৰিব। সেম থিং ইন দ্য লেফ্ট ৰাইট সাইড, ৰাইট সাইড অলসো এনেকৈ বাওঁ হাত এনেকৈ দিলোঁ আৰু সোঁ হাত ওপৰত লাগিলে এনেকৈ, লাইক দিছ। গতিকে এইটো এটা সহায় আমাক কৰে, ৰাইট। আমাক হাত মানে যোনটো মানে হাতত ইমান জোৰ নকৰে, তলৰ ফালে ইমান জোৰ নকৰে ইয়াত, গতিকে এইটো আমাক অকণ সহায় কৰে ইয়াত, ঠিক আছে। গতিকে পাদা হস্তাসনত বহুত মানুহৰ পাদা হস্তাসন কৰিবৰ কাৰণে অসুবিধা হয়। পাদা হস্তাসন, পাদা হস্তাসন এনে আনকালে আমি এনেকৈ কৰোঁ, হয় নহয়, বা আমি পাদা হস্তাসন এনেকৈ হাত ভৰিৰ তলত, মই যোৱাকালি ভিডিঅ'টো কৈছিলোঁ, যোৱাকালি যে পাদা হস্তাসন এনেকৈ। আৰু উত্তানাসন, উত্তানাসন আমি ইয়াত ধৰিব পাৰোঁ, ইয়াত ধৰিব পাৰোঁ, ইয়াত ধৰিব পাৰোঁ, য'তো ধৰিব পাৰোঁ, উত্তানাসন একেই হয় দুটা। কিন্তু কিছুমান মানুহৰ কি হয় যে হাত তললৈকে নাযায়, এনেকৈ কৰে উত্তানাসন বা পাদা হস্তাসন কৰিব নোৱাৰে, তেতিয়া ব্ৰিক্সৰ সহায়। এইটো চাওক, এইটো ব্ৰিক্স যোনটো আছে, ব্ৰিক্স এনেকুৱা কিনিব পোৱা যায়। এইটো ব্ৰিক্স মানে অৰিজিনেল ইটা নহয়, এইটো ইটাৰ নিচিনাই মানে হেৰি ৰাবাৰৰ বনোৱা আছে, ঠিক আছে, এইটো কিনিব পোৱা যায়। গতিকে এনেকুৱা ব্ৰিক্স দিলোঁ আৰু দুখন হাত এনেকৈ থলোঁ, ঠিক আছে। এতিয়া পাদা হস্তাসন আৰামত হ'ল। আৰু অকণ ইনক্লিনেশ্যন দিব আছে, তেতিয়া আমি অকণ ওপৰত থলোঁ, এনেকৈ কৰি এনেকৈ কৰি থলোঁ, তাৰপিছত ইয়াত এনেকৈ কৰি কৰিলোঁ, পাদা হস্তাসন কৰিলোঁ বা উত্তানাসন কৰিলোঁ। যিসকল মানুহসকলৰ পেট অকণ বেছিকৈ ওলাই আহে তেওঁলোকে পাদা হস্তাসন কৰিব নোৱাৰে, গতিকে তেওঁলোকে ব্ৰিক্সৰ সহায়েৰে কৰিব, ঠিক আছে। পাদা হস্তাসন এনেকৈ কৰিব পাৰি। গতিকে উত্থিত ত্ৰিকোণাসন, অৰ্ধচন্দ্ৰাসন, পৰিবৃত্ত ত্ৰিকোণাসন, সুখাসন আমি কৰিলোঁ, পাদা হস্তাসন আমি কৰিলোঁ, ঠিক আছে। তেতিয়া আমি ইয়াৰ পিছত আমি কৰিম ৰেবিট পোজ, শশাংকাসন। শশাংকাসন বহুত মানুহে, মই যেতিয়া যোগ ক্লাছ কৰোঁ তেতিয়াও মই চাওঁ, বা বাহিৰতো কেতিয়াবা মানুহসকলক দেখাব হ'লে যাৰ বেক পেইন। যোৱাকালি মোৰ ওচৰৰে এজন ব্যক্তি আহিছিলে, তেওঁৰ মানে বেক পেইনৰ প্ৰব্লেম আছিলে, আৰু মই তেওঁলোকক কেইটামান আসন দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ, কিন্তু তেওঁৰ মানে ড্ৰেছ পোশাক ভাল নাছিলে, এইটো কাৰণে এওঁ অসুবিধা পাই আছিলে। আৰু লগতে এওঁৰ মানে পেট ইমান বেছি আছিলে, গতিকে মানে এওঁ এনেকৈ কৰিব পৰা নাছিল। এনে ৰেপিড পজ এনেকৈ কৰা হয়, আৰু ইয়াত এনেকৈ কৰাৰ পাছত আমি থেৰাপি দিওঁ কেইটামান, ৰাইট, বেক পেইনৰ কাৰণে বা সাইটিকাৰ কাৰণে। কিন্তু তেওঁ মানে ভালকৈ এনেকৈ কৰি
হালিব পৰা নাই ভাল এওঁৰ মানে এনেকে হৈ আছে ইমান ইমান ওপৰত টিকাত মানে তলত ইয়াত দিব পৰা নাই একচুয়ালি সসংগ আসন বা ৰেবিট পজত আমি একচুয়ালি ইয়ালৈকে যাব লাগিব কিন্তু এওঁৰ মানে এনেকে জয়েন আছিলে ইমানটো হৈ আছে গতিকে ইয়াত মানে আমি থেৰাপি দিব নোৱাৰো গতিকে যদি আমি সসংগ আসন যদি আমি এনেকে কৰি ইয়াত এনেকে থৈ দিম ৰেবিট পজত ঠিক আছে আৰু এনেকে কৰিব তেতিয়া সহায় কৰিব তেতিয়া ইজিলি হয় কিছুমান মানুহৰ ইয়েটো মানে টিকাটো তলত এনেকে ধৰিব নোৱাৰে সসংগ একচুয়ালি নিয়মত এনেকে কৰিব লাগে এটো হয় কিন্তু নোৱাৰে কিছুমান এনেকে হয় গতিকে এটো ইয়াত থৈ দিব মানে নিজৰ সাইজৰ ওপৰত যদি বেছি হোৱা নাই এতে এনেকে কৰি দিলো ৰাইট তাৰপিছত সসংগ আসন কৰিব ইয়াৰ পিছত থেৰাপি দিব পাৰি সসংগ আসন আৰু এটা সসংগ আসনত মানে আমি ইটা ব্ৰিক্স কেনেকে আমি ব্যৱহাৰ কৰিব পাৰো এটা এনেকে আমি সসংগ আসন কৰিলো যেনেকুৱা যাৰ লগত যাৰ মানে হেৰি টিকাৰ ইয়াত মানে ধুনীয়াকে থব পাৰি তেওঁলোকে বেছি ষ্ট্ৰেচিং আনিব কাৰণে হাতৰ ষ্ট্ৰেচিং বেছি কৰিব কাৰণে এনেকে কৰি বেছিকে আমি সব ইটাৰ যোগেদি আমি ধুনীয়াকে আমি ষ্ট্ৰেচ কৰিব পাৰো আৰু এটা সাপোৰ্ট আমি মানে পাম ইয়াৰ পৰা গতিকে এনেকে কৰি আমি ধুনীয়াকে সসংগ আসন কৰিব পাৰো আৰু সসংগ আসনৰ পৰা যোনটো আমি লাভ পাবলগীয়া লাভ এইটো আমি বেছিকে আমি পাম ৰাইট গতিকে এইটো হল সসংগ আসন আৰু সসংগ আসনত কেনেকৈ আমি ব্যৱহাৰ কৰিম তাৰপিছত আমি চাম কাক আসন মানে বক্ৰ আসন বুলি কোৱা হয় বক্ৰ আসনত কেনেকৈ কৰি আমি বক্ৰ আসন কৰিম বক্ৰ আসনৰ পিছফালে এনেকৈ কৰি থৈ দিম এনে বক্ৰ আসন এনেকৈ কৰা হয় ৰাইট সবে জানে এইটো কিছুমানে পাৰেও কৰিব কাৰণে কিন্তু কিছুমানে নোৱাৰে বক্ৰ আসন কৰিব কাৰণে গতিকে আমি ইটাৰ যোগেদি ইটা এতিয়া বিভিন্ন সাইজৰ পোৱা যায় এইটো অকণ সৰু ইয়াতকে ডাঙৰো পোৱা যায় ডাবল দুটাও ইটা মানে ৰাখি আমি কৰিব পাৰো এনেকৈ পিছফালে থলো ইয়াতকে অলপ ডাঙৰ ইটা হলে আৰু ভাল তেতিয়া আমি ইয়াত ইটাৰ সহায়েৰে এনেকৈ ইটাৰ ওপৰত ভৰি দি এনেকৈ কৰি আমি কাক আসন আমি প্ৰেক্টিছ কৰিব পাৰো অলপ ইজি হয় তেতিয়া আৰু লাহে 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 এনে প্ৰেক্টিছ কৰি কৰি ইটা অকণ বেছি ডাঙৰো আমি দিব পাৰো এইটো অলপ সৰু ইয়াতকে ডাঙৰ ইটাও পোৱা যায় গতিকে কাক আসনৰ কাৰণে বেলেগ এটা ধৰণৰ মানে ইটা পোৱা যায় ডাঙৰ এইটো আপোনালোকে এমাজনত পাই যাব এনেকৈ কৰি তাৰপিছত আমি প্ৰেক্টিছ কৰিব পাৰিম চাওক এনেকৈ কৰিব পাৰিম ৰাইট এইটো হল কাক আসন বা বক্ৰ আসন তাৰপিছত পাৰ্শ্ব শীৰ্ষাসন আমি কৰিম পাৰ্শ্ব জানু শীৰ্ষাসন পাৰ্শ্ব জানু শীৰ্ষাসন আমি আনকালে আমি এনেকৈ কৰি কৰো সাধাৰণতে এনেকৈ কৰি এটো হল पार्श्व जानु शीर्षासन पार्श्व जानु शीर्षासन करने का तरीका है कि आप अपने एक पैर को इस तरह से दाहिने पैर को यहां से फोल्ड किया बायां पैर आगे बायां पैर का अंगुलियां अपनी ओर खींचा हुआ होना चाहिए बायां हाथ बाएं पैर को टच करना है या तो बाएं पैर का जो अंगुली है टू उसको टच करना या पकड़ना है और ये जो है दोनों हाथों से इस तरह से पकड़कर नीचे आपको ये नी को जो है घुटने को टच करना है फोरहेड से टच करना है राइट तो बहुत लोगों का ये फोरहेड से टच नहीं होता है ठीक है तो वो लोग ईटा का सहारे से यानी कि ईटा तलत थई एने करियो पारिबो लाइक दिस इज वेरी इजी और जब इमानो न হয় তেতে ईटा तो एने কৰি ললো আমি ভাৰ্টিকেল কৰি ললো তাৰপিছত এনে কৰিছো তেওঁলোকে যোনটো লাভ পাৰ্শ্ব জানু শীৰ্ষাসনৰ পৰা যোনটো লাভ পাবলগীয়া লাভ তেওঁলোকে ইয়াৰ পৰা তেওঁলোকে পাব এনেকৈ কন্টিনিউয়াসলি কৰি থাকিব পাৰিব এইটো বহুত ইজি হয় আৰু ইয়াত ভৰি সিধা ৰাখিবৰ কাৰণে আমাক সহায় দিয়ে কাৰণ আমি ইটা দি এনেকৈ কৰি প্ৰেছ কৰি ৰাখো তেতিয়া ভৰি কি হয় এনে কুছ নাখায় ৰাইট গতিকে এটো আছিল আপোনাৰ পাৰ্শ্ব জানু শীৰ্ষাসন তাৰপিছত আমি কৰিম মৎস্যেন্দ্ৰাসন আৰু সেতুবন্ধাসন আমি কৰিম এই দুটা আসনতো আমাৰ ব্ৰিক্স বহুত সহায় কৰে আমাৰ এই ইটাই বহুত সহায় কৰে সব কেনেকৈ এতিয়া হল মৎস্যেন্দ্ৰাসন উইদাউট ইটা আমি কেনেকৈ কৰো উইদাউট ইটা আমি এনেকৈ কৰো সব এইটো হল মৎস্যেন্দ্ৰাসন এইটো হল মৎস্যেন্দ্ৰাসন ঠিক আছে
মৎস্যেন্দ্রাসন হাত তলত থাকিব এনেকে আৰু এলবো যোগেদি আমি অকমান এনেকে কৰি নিজৰ চেষ্ট বাহিৰত ওলাবৰ কাৰণে চেষ্টা কৰিম ওপৰতে ওলাবৰ কাৰণে চেষ্টা কৰিম গতিকে এইটো হ'ল মৎস্যেন্দ্ৰাসন এতিয়া বহুতে এই আসনটো কৰিব নোৱাৰে গতিকে তেওঁলোকে ইটা যোগেদি ব্ৰিক্স যোগেদি তেওঁলোকে কৰিব পাৰিব এনেকে কৰি ইটা ইয়াত থৈ দিব লাগে এনেকে থোৱাৰ পাছত এনেকে কৰি মৎস্যেন্দ্ৰাসন কৰিব পাৰিবা এইটো চাওক ধুনীয়াকৈ হৈ আছে মৎস্যেন্দ্ৰাসন এইটো চাই লওক এইটো চাওক মৎস্যেন্দ্ৰাসনৰ পৰা যোনটো পাবলগীয়া বেনিফিটছ এইটো আমাৰ কাৰ্ডিকেল স্পন্ডাইলাইটিছ স্পাইনৰ কিবা প্ৰব্লেম বেক পেইন এই সকলো কাৰণে ভাল গতিকে এইটো মৎস্যেন্দ্ৰাসনৰ যোনটো বেনিফিট পাবলগীয়া বেনিফিট তেওঁলোকে পাব ইয়াতে পদ্মা মৎস্যেন্দ্ৰাসন লগাব পাৰে এনেকৈ কৰি ৰাইট গতিকে এয়া মৎস্যেন্দ্ৰাসনৰ পাছত আমি সেতুবন্ধ আসন লগাম সেতুবন্ধ আসন এনেকৈ সেতুবন্ধ আসন এখন ইটাটো আমি এখন বহল কৰি ল'ম ইয়াত দুটা ইটা থাকিলে বেছি ভাল হ'ব তাৰপিছত এইটো চাওক সেতুবন্ধ আসন হৈ গ'ল বহুত মানুহৰ সেতুবন্ধ আসন নোৱাৰে গতিকে সেতুবন্ধ আসনত এইটো বহুত সহায় কৰিব আপোনাৰ ইটাই খুবেই সহায় কৰে এইটো চাওক তো বহুত আৰামো দিয়ে ইয়াত আপোনাৰ কমৰ বিষৰ কাৰণে কঁকাল বিষৰ কাৰণে খুবেই ভাল এইটো চাওক উইদাউট এনি ফোর্স মানে আপনার হাতৰ সহায় নকৰাকে আপোনালোকে ধুনীয়াকৈ আপুনি সেতুবন্ধ আসন কৰিব পাৰিছে চাওক সেতুবন্ধ আসন আৰু ইয়াতে আপোনালোকে বিপৰীত কৰ্ণীও কৰিব পাৰিব বিপৰীত কৰ্ণী কেনেকৈ কৰিব বিপৰীত কৰ্ণী লাহেকৈ আপোনালোকে ইয়াত এনেকৈ ধৰি ল'ব নহ'লে পৰি যাব পাৰে এনেকৈ কৰি এইটো চাওক ইয়াত ধুনীয়াকৈ বিপৰীত কৰ্ণী হৈ গ'ল বহুতে বিপৰীত কৰ্ণী কৰিব নোৱাৰে এতিয়া ইটাৰ যোগেদি আমি বিপৰীত কৰ্ণী কৰিব পাৰোঁ এটা কোনো চাই ল'ব আপোনালোকে ইটাটো অকণ ডাঙৰ ইটা ল'ব মই এইটো সৰু ইটাতে কৰি আছোঁ কিন্তু আপোনালোকে এনেকৈ নকৰিব ৰিক্সত থাকিব পৰি যাব পাৰে গতিকে শকত মানুহৰ ৱেটটো বেছি থাকে গতিকে তেওঁলোকে অলপ ডাঙৰ ইটা লৈ ল'ব বা দুখন ইটা লাগিব আপোনালোকক ব্ৰিক্স দুখন লাগিব আৰু ইটা মানে এনেকুৱা যোনটো আমি ঘৰ বনোৱা ইটা এইটো নহয় এই ঘৰ বনোৱা ইটা দি নকৰিব আকৌ ইঞ্জুৰি হ'ব পাৰে গতিকে আপোনালোকে যে কিনিব পোৱা যায় এনেকুৱা ইটা কিনিব পোৱা যায় এইটো ইটা কিনিব পোৱা যায় আপোনালোকে এমাজন বা ফ্লিপকাৰ্ট পৰা মগাব পাৰিব বেছি দাম নলয় খুব বেছি 200-300 টকা কিবা এটা ল'ব আপোনালোকে পাৰিলে ইয়াতকৈ অলপ শকত সাইজটো চাই ল'ব অলপ ডাঙৰ আৰু পাৰিলে দুখন পেয়াৰ্ছত ল'ব দুখন ল'লে কি হ'ব আপোনালোকে বিভিন্ন ধৰণৰ আসনবোৰ কৰিবৰ কাৰণে সহায় হ'ব আপোনালোকক আৰু এটা লাষ্ট আপোনালোকে দেখাই দিওঁ লাষ্ট যোনটো আসন এইটো হ'ল আপোনাৰ অধমুখ শ্বাসন আসন ইয়াত আমাক বহুত সহায় কৰে এনেকৈ কৰি যদি আমি বহুত মানুহৰ হাত তলত দিব নোৱাৰে অধমুখ শ্বাসন আসনত আমাৰ গেৰুৱা তলত পৰিব লাগিব মেটত কিন্তু বহুতৰ নহয় এনেকৈ হাত নাহে গতিকে ইটাৰ যোগেদি এনেকৈ কৰি আপোনালোকে কৰিব পাৰিব খুবেই সহায় কৰে আৰু যোনটো অধমুখ শ্বাসন আসনৰ যোনটো বেনিফিট এই সকলো বেনিফিট আপোনালোকে ইয়াৰ পৰা পাব পাৰিব আৰু ইয়াত প্লেংক আসনতো সহায় কৰে লাষ্টটো দেখাই দিছোঁ প্লেংক কিছুমানৰ ভালকৈ নহয় এতিয়া ইটাৰ যোগেদি আপোনালোকে এনেকৈ কৰি প্লেংক ধুনীয়াকৈ কৰিব পাৰিব প্লেংক প'জ like this in this way গতিকে বিভিন্ন আসন আপোনালোকে কৰিব পাৰিব ইটাৰ যোগেদি আপোনালোকে বিভিন্ন আসনবোৰ আপোনালোকে কৰিব পাৰিব বহুত সহায় কৰে আৰু আকৌ এবাৰ কৈ দিছোঁ এইটো ইটা মানে এটা সাধাৰণ ইটা নহয় ঘৰ বনোৱা এইটো ইটা কিনিব পোৱা যায় ৰাইট গতিকে এনেকুৱা ইটা আপোনালোকে কিনি ল'ব ये जो है खरीदने को मिलता है ऑनलाइन आप लोग खरीद सकते हैं इसे तो ऑनलाइन से आप लोग मंगा लीजिएगा इसे और अपने घर पर ही आप आराम से कीजिएगा और इस वीडियो को आप लोग देखिए इसमें बताए गए जो भी आसन है इससे भी और भी ज्यादा आसन आप लोग कर सकते हैं ईटा के सहायता से आयंगर योगा आप लोग नोट कर लीजिए आयंगर योगा में मेंशन है इसके बारे में ब्रिक्स के सहायता से किए जाने वाला आसन इटा जोगेदी
আসনবোৰ আয়ংগৰ যোগাত মেনশন আছে আয়ংগৰ যোগা টাইপ কৰিলে আপোনালোকে ইউটিউবত পাই যাব গুগলত পাই যাব আয়ংগৰ যোগা টাইপ কৰিব আৰু ব্ৰিক্সৰ যোগা কি আছে আপোনালোকে চাই ল'ব তাৰ পৰা আপোনালোকে এই কৰিব পাৰিব মোৰ ভিডিও এখন চাব মোৰ ইউটিউব চেনেল এটা আছে তাতো মই ইয়াত মানে ভিডিও মই আপলোড কৰিছো তাতো আপোনালোকে বিচাৰি চাই ল'ব পাৰিব যে কোনটো আসন কৰিব পাৰিব ইয়াত বহুত আসন মই তাত দিয়া আছে মোৰ 25টা 30টা আসন মই দিছো গতিকে এইবিলাক আপোনালোকে কৰিব পাৰিব যি সকল মানুহৰ অকন ওয়েট বেছি তেওঁলোকে এইটো ব্ৰিক্সৰ সহায়ৰে আপোনালোকে কৰিব পাৰিব গতিকে ষ্টাৰ্ট কৰক আপোনালোকে কৰা আৰম্ভ কৰক আৰু নেক্সট ভিডিওত মই আপোনালোকক মই শেয়াৰ যোগা বিষয়টো মই মানে দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকক কেনেকুৱা ধৰণৰ যোগা লাগে আপোনালোকৰ কি প্ৰব্লেম আছে আপোনালোকৰ সমস্যা কেনে ধৰণৰ সমস্যা আপোনালোকৰ বিপি সুগাৰ ডায়াবেটিস কঁকালৰ বিষ কাৰ্ডিয়েল স্পন্ডাইলাইটিস মূৰৰ বিষ মাইগ্ৰেন পেইন সাইনাসৰ প্ৰব্লেম গতিকে এনেকা ধৰণৰ বিভিন্ন ধৰণৰ আপোনালোকৰ সমস্যা হ'ব পাৰে গতিকে আপোনালোকৰ সমস্যা যদি আছে কিবা পিচিঅডিৰ সমস্যা হ'ব পাৰে মেনচুৰেচনৰ প্ৰব্লেম হ'ব পাৰে মহিলাসকলৰ ওয়েটৰ প্ৰব্লেম হ'ব পাৰে অভাৰৱেটৰ আজিকালি সকলোৰ হৈ আছে গতিকে আপোনালোকৰ যদি অভাৰৱেটৰ সমস্যা ভুগি আছে তেতিয়া নিশ্চিতভাৱে আপোনালোকে কমেন্টছ কৰক মোক প্ৰাইভেটলি আপোনালোকে মেছেজ দিব পাৰিব আৰু আপোনালোকৰ যোনটো প্ৰাইভেচি মই সদায় মই মেইনটেইন কৰিম এটো আপোনালোকৰ কোনো ধৰণৰ মানে এটো হেৰি নহব লিক আউট নহব গতিকে মই আপোনালোকে এটো আহ্বান দিব বিচাৰিছো যে আপোনালোকে ধৰক আমি হে কৰিব পাৰে মোৰ লগত যোগাযোগ কৰি আপোনালোকে হে কৰিব পাৰিব নিজৰ সমস্যাবোৰ মোৰ লগত শেয়াৰ কৰিব পাৰিব মই বহুত মানুহ সকলে মোৰ লগত এনেকুৱা ধৰণৰ শেয়াৰ কৰে তেওঁলোকৰ আৰু প্ৰব্লেম তেওঁলোকৰ ভাল হৈছে গতিকে আজি কাৰণে ইমানে ৰাখিছো থ্যাংক ইউ ভেৰি মাচ ফৰ জয়নিং হ্যাভ এ ভেৰি গুড ডে থ্যাংক ইউ